যেতিয়া 2 বছৰীয়া এটা কোৰ্চ 4 বছৰ লাগে তেতিয়াহে গম পোৱা যায়। তো অসম চৰকাৰলৈ এটাই অনুৰোধ যে এই প্ৰব্লেমটো যাতে সোনকালে ফিক্স কৰে। 6 মাহ হৈ গ'ল অথচ একো আপডেট নাই, অফিচ গ'লে কয় ৰেজিষ্টাৰ নাই। তো এইখিনি বাস্তৱতা। নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো মোৰ নাম হিৰকজ্যোতি বৰ্মন আৰু মই এজন ফাৰ্মাচিষ্ট হয়। ফাৰ্মাচিষ্টে নট ৰেজিষ্টাৰ ফাৰ্মাচিষ্ট। তো কিয় কৈছোঁ এইটো লাইন ভিডিঅ'টোৰ আপোনালোকে সম্পূৰ্ণকৈ চালে গম পাব। তো আজিৰ এই ভিডিঅ'টোত আমি বি ফাৰ্ম আৰু ডি ফাৰ্ম কোৰ্চৰ ডাৰ্ক ৰিয়েলিটি বা এটা সত্য বুলি আলোচনা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। ডি ফাৰ্মে হওক বা বি ফাৰ্মে হওক, তো দুয়োটাৰ ক্ষেত্ৰতে এই টপিকটো হ'ব। তো ডি ফাৰ্ম বি ফাৰ্মৰ ক্ষেত্ৰত ইণ্টাৰ্ণশ্বিপ থাকে। তো ডিপ্ল'মা ইন ফাৰ্মাচীৰ ক্ষেত্ৰত 3 মাহৰ ইণ্টাৰ্ণশ্বিপ থাকে আৰু বি ফাৰ্মৰ ক্ষেত্ৰত 1 মাহৰ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং বা ইণ্টাৰ্ণশ্বিপ থাকে। তো দুয়োটা কোৰ্চতে বাৰু এইটো ট্ৰেইনিংটো বা ইণ্টাৰ্ণশ্বিপটো থাকে। তো প্ৰথমতে মেডিকেল কোৰ্চ এটাৰ ক্ষেত্ৰত বহুতে এছাইনমেণ্ট থাকে, বহুতে প্ৰেক্টিকেল থাকে বা বহুতো ছেছনেল এক্সাম থাকে। তো এইবিলাক বাৰু সৰু সুৰা কথা, ছেছনেল প্ৰেক্টিকেল এইবিলাক কথা। কিন্তু মেইন টপিকটো হ'ল যে ইয়াৰে লাইচেঞ্চ জব এইবিলাকৰ ক্ষেত্ৰত বহুতে ভাবে যে বি ফাৰ্ম ডি ফাৰ্ম কৰিয়ে লাইচেঞ্চখন পায়। তো তেনেকুৱা একো নহয়। তো মই নিজে ইয়াৰে এটা ভুক্তভোগী। যেতিয়া 2 বছৰীয়া এটা কোৰ্চ 4 বছৰ লাগে তেতিয়াহে গম পোৱা যায়। ৰ'ব ইয়াতে বেক লগা কথা কোৱা নাই, চিষ্টেমৰ কথাহে কোৱা হৈছে। তো মই 2022ত CW এক্সাম দিছিলোঁ আৰু 2023ত এডমিশ্যন হৈছিল। কাৰণ আমাৰ কোৰ্চটো পিছুৱাই গৈছিলে ক'ভিডৰ কাৰণে। তো আমাৰ চিনিয়ৰ বেটছখিনি ক'ভিডৰ কাৰণে অলপমান পিছুৱাই গৈছিলে, তাৰে কাৰণে আমাৰ কোৰ্চটো পিছুৱাই গৈছে। তো যিকি নহওক 2023ত এডমিশ্যন ল'লোঁ। কোৰ্চৰ 2 বছৰত কমপ্লিট হৈ গ'ল। 2025ত কোৰ্চ কমপ্লিট হ'ল। তো 2025ৰ পৰা প্ৰায় জুন মানৰ পৰা ইণ্টাৰ্ণশ্বিপ কৰিলোঁ। ইণ্টাৰ্ণশ্বিপতো কিছুমান প্ৰব্লেম হৈছিলে। তো ইণ্টাৰ্ণশ্বিপ কৰিব খোজোতে এপ্ৰুভ হোৱা নাছিলে। তো মেডিকেল কলেজত 1 মাহ লাগি গৈছিলে ইণ্টাৰ্ণশ্বিপ এপ্ৰুভ হোৱাত। তো ডি ফাৰ্ম বি ফাৰ্মৰ ক্ষেত্ৰত ইণ্টাৰ্ণশ্বিপ থাকে। ডি ফাৰ্মৰ ক্ষেত্ৰতো ইণ্টাৰ্ণশ্বিপ নকৰাকৈ লাইচেঞ্চত এপ্লাই কৰিব নোৱাৰি। যিকি নহওক মোৰ ক্ষেত্ৰতে কওঁ, ইণ্টাৰ্ণশ্বিপ কৰি কিনে লাইচেঞ্চত এপ্লাই কৰিলোঁ। প্ৰায় নৱেম্বৰ মাহত লাইচেঞ্চত এপ্লাই কৰিছোঁ। তো ইয়াতে ডকুমেণ্টটো ভালেখিনি লাগে, এফিডেভিট সকলোবিলাক ডকুমেণ্ট লাগে। সেই ডকুমেণ্টবিলাক বলাই কিনে তো নৱেম্বৰৰ 20 তাৰিখ মানে লাইচেঞ্চৰ কাৰণে এপ্লাই কৰিছিলোঁ। তো সেই হিচাপে লাইচেঞ্চখন আহি যাব লাগিছিলে। এতিয়া কি মে' মাহ পালে, কিন্তু লাইচেঞ্চত একোৱেই খবৰ নাই। তো যদি খবৰ ল'ব যায় তেতিয়াহ'লে কয় ৰেজিষ্টাৰ নাই। তো এতিয়াও যদি আছাম ফাৰ্মাচী কাউন্সিলত যোৱা হয় তেতিয়াহ'লে কয় যে ৰেজিষ্টাৰ অহা নাই। তো ইমান মাহ হৈ গ'ল, ৰেজিষ্টাৰ অহাই নাই। তো ষ্টুডেণ্টবিলাকৰ জীৱনটো এনে মানে ধ্বংস কৰি পেলাইছে। তো এনে টাইম ৱেষ্ট, মানি ৱেষ্ট। তো ইমান হাজাৰ হাজাৰ ষ্টুডেণ্টে এতিয়া এনে বহি আছে। তো আমাৰ আগৰ বেটছটোৰো টাইম লাগিছিলে। তো 2022 বেটছটোৰো টাইম লাগি আছে, প্ৰায় 6 মাহ 8 মাহৰ বেছি হৈ গ'ল। তো মোৰতো ইণ্টাৰ্ণশ্বিপ কৰোঁতে লেট হৈছিলে, কিন্তু আমাৰ যিবিলাক লগৰ আছে সিহঁতেতো আগতে ইণ্টাৰ্ণশ্বিপ কৰিছিলে, কিন্তু সিহঁতে এতিয়ালৈকে লাইচেঞ্চ পোৱা নাই। তো 8-10 মাহ হৈ গ'ল, লাইচেঞ্চ এতিয়ালৈকে অহাই নাই। আৰু আমাৰ পিছৰ বেটছটো যিটো 2023 আছে, সিহঁতৰ এক্সাম বা ডি ফাৰ্ম কমপ্লিট হৈ গ'ল, কিন্তু সিহঁতৰো এতিয়ালৈকে একোৱেই হোৱা নাই। তো সিহঁতে এপ্লাই কৰিব পাৰিছে। তো প্ৰথমতেতো আমাৰ আহিব, আমাৰ পিছতে সিহঁতৰ আহিব। তো সিহঁতৰো আৰু কিমান টাইম লাগিব, প্ৰায় আপোনালোকৰ এটা কোৰ্চ কৰোঁতে প্ৰায় 4 বছৰ। তো এতিয়াতো 1 বছৰ হ'বই লাহে লাহে। তো লাইচেঞ্চে পোৱা নাই। তো এইটো লাইচেঞ্চৰ ক্ষেত্ৰত লাইচেঞ্চৰ প্ৰব্লেম চলি আছে আছাম ফাৰ্মাচী কাউন্সিলৰ পৰা। তো অসম চৰকাৰলৈ এটাই অনুৰোধ যে এই প্ৰব্লেমটো যাতে সোনকালে ফিক্স কৰে, সোনকালে এটা ৰেজিষ্টাৰ দিয়াৰ ব্যৱস্থা কৰে। এটা পাৰ্মানেণ্ট ৰেজিষ্টাৰ, নট টেম্পৰাৰী বা কণ্ট্ৰেকচুৱেল, এটা পাৰ্মানেণ্ট গভাৰ্ণমেণ্ট ৰেজিষ্টাৰ লাগে। साले थोड़ी सी इज्जत देकर दो बातें क्या करनी, सर पे चढ़ के फूट रहा है। सेना में मेरा खौफ लगा मुझे। তো এতিয়া জব ৰিয়েলিটিৰ কথা। তো জব ৰিয়েলিটিৰ কথা কিন্তু কৈ দিওঁ বাৰু। বহুতে ভাবে ফাৰ্মাচী কোৰ্চ কৰিছে, মাজে পইচা সেনেকুৱাকৈ ভাবে। पैसा ही पैसा होगा। তো দোকান খুলিম বা হস্পিটেল ফাৰ্মাচিষ্ট কৰিম, তো তেনেকুৱা একো নহয়। যদি আপোনালোকে প্ৰথমতে ৰিটেইল শ্বপৰ কথা কওঁ, ৰিটেইলৰ শ্বপ বা ফাৰ্মাচীৰ দোকান খুলিম বুলি ভাবে, আজিকালি দোকান আপোনালোকে চাব পাইছে, পাণ্ডামূলত দোকানতকৈ ফাৰ্মাচীৰ দোকান বেছি আছে। তো কম্পিটিশ্যনটো বহুতেই বেছি। তো সকলোৱে ফাৰ্মাচীৰ দোকান দিব খোজে এইটো। আৰু নেক্সট জব, তো গভাৰ্ণমেণ্ট জবৰ ক্ষেত্ৰত আপোনালোকে গভাৰ্ণমেণ্ট কলেজত পঢ়িছে ডাইৰেক্ট গভাৰ্ণমেণ্ট জব পাম, সেনেকুৱা একো নহয়। তো আপোনালোকে জবৰ কাৰণে এপ্লাই কৰিব লাগিব। তো এইমছৰে এটা দুটা পোষ্টৰ কাৰণে হাজাৰ হাজাৰ ষ্টুডেণ্ট থাকি যায়। তো পোষ্ট বহুতে কম। তো অসমত কেতিয়াবা 10টা চিট দিব গভাৰ্ণমেণ্টত, 10টাৰ ক্ষেত্ৰত হাজাৰ হাজাৰ ষ্টুডেণ্ট। তো এনেকুৱা বহুত ষ্টুডেণ্ট প্ৰাইভেটৰো থাকে, গভাৰ্ণমেণ্টৰো থাকে। তো আছাম পুলিচৰ ৰিচেণ্টলি মাত্ৰ 8টা পোষ্ট খোলা দিছে, তাতো হাজাৰ হাজাৰ ষ্টুডেণ্ট। তো 8টা পোষ্টত কম্পিটিশ্যনটো ভাবক না, ইমান কম্পিটিশ্যন। তাতকৈ নৰ্মেল চাবলৈ গ'লে চিট বহুত থাকে বা ভেকেঞ্চি বহুত থাকে। তো সেনেকুৱা। আৰু বহুতে ভাবে প্ৰাইভেটত, তো প্ৰাইভেটৰ ক্ষেত্ৰতো আপোনাৰ বহুত কম্পিটিশ্যন। প্ৰথমতে লাইচেঞ্চ লাগে। তো প্ৰাইভেটৰ ক্ষেত্ৰতো লাইচেঞ্চ লাগে
আৰু লাইচেঞ্চ আপোনালোকে লাইচেঞ্চ নিদিয়াকৈ কৰিব পাৰে, তেতিয়া আপোনালোকৰ চেলাৰী এক্সপেক্টেশ্যন থাকে বহুতৰ বহুত। ছাপ'জ 18-20 হাজাৰ টকা ষ্টাৰ্টিঙত চেলাৰী এক্সপেক্টেশ্যন থাকে। তো এনেকুৱা এখন নাই যি আপোনালোকৰ প্ৰথম ষ্টাৰ্টিঙত উইথাউট লাইচেঞ্চ এজ এ ফ্ৰেচাৰ্ছ 18,000 টকা দিব। তো 8-10 হাজাৰ টকা আপোনালোকে ধৰি যাব পাৰে উইথাউট লাইচেঞ্চ। আৰু কিছুমান এনেকুৱা আছে 6,000 টকা। তো ৰিয়েল ইনচিডেণ্ট মই নিজৰ ক্ষেত্ৰত কৈছোঁ। তো মই নলবাৰীত এনেকুৱা বহুতকেইখন ৰিটেইল ফাৰ্মাচীত পাইছিলোঁ। তো য'ত 10 ঘণ্টাতকৈ বেছি, ৰাতিপুৱা 8-9 বজাত যাব লাগিব আৰু ৰাতি 8টাৰ পিছত আহিব লাগিব। চেলাৰী কিমান দিয়ে জানে? 6,000 টকা, 7,000 টকা। তো 12 ঘণ্টা এনেকৈ কৰি থকা সহজ নহয়। তো যিজনে কাম কৰে সেইজনেহে গম পায় 12 ঘণ্টা। তো কম্পিটিশ্যনে বহুত। আৰু হস্পিটেল ফাৰ্মাচীটো কৰিব গ'লে 8-10 হাজাৰ টকা আপোনাক চেলাৰী দিব। তো ডিউটি থাকেও বহুত টাইম। তো এইটো এটা সহজ নহয় মানে। এইটো কেৱল মই বি ফাৰ্মৰ কথা কোৱা নাই, বহুত কৰ্চ এনেকুৱা আছে। তো মেডিকেল লাইনৰ মানে ৰিয়েলিটিটো অলপমান বেলেগ ধৰণৰ। তো মই মেডিকেল কৰ্চ কৰিছোঁ, এনেকুৱা মানে দেখিবলৈ শুনিবলৈ ভাল, কিন্তু ৰিয়েলিটিত অলপমান বেলেগ। চ' অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ ডাৰ্ক ৰিয়েলিটিৰ শ্বৰ্টছ ভিডিঅ', সেইটোতো বহুত ভিডিঅ'টো মানে লাইক কৰিছে, চাইছে, তো কমেণ্ট কৰিছে। তো কথাটো আপোনালোকে যেতিয়া এখন হস্পিটেলত মানে বায়'ডাটা দিব যাব, তো ৰিচিপশ্যনত দিব বা HRক দিব, সিহঁতে ক'ব যে এক্সপিৰিয়েঞ্চ আছে নে নাই। তো ফ্ৰেচাৰ্ছততো এক্সপিৰিয়েঞ্চ নাথাকে, তাৰপিছত দিব লাইচেঞ্চ আছে নে নাই, তাৰপিছত ক'ব ভেকাঞ্চি নাই। তো এনেকুৱা মানে দৈনন্দিন জীৱনত এনেকুৱা চলিয়ে থাকে মানে। তো এইটো কমন প্ৰব্লেম মানে। তো এই দুটা প্ৰথম মেজৰ প্ৰব্লেম ফিউচাৰ বা কেৰিয়াৰৰ ক্ষেত্ৰত, আৰু 2 নম্বৰটো লাইচেঞ্চ। এই দুটা প্ৰব্লেম কৰোঁ, আৰু এনেকুৱা বহুত প্ৰব্লেম আহি যায়, বহুতখিনি প্ৰব্লেম থাকে। বাকী ৰিয়েলিটিটো ক'বলৈ বিচাৰিছোঁ যে লাইচেঞ্চৰ প্ৰব্লেম চলি আছে আৰু ইয়াতে জবৰ ক্ষেত্ৰত। তো এনেকুৱা নহয় যে কৰ্চটো বেয়া, তো কিছুমান প্ৰব্লেম চলি আছে, সেই প্ৰব্লেমবিলাক ফিক্স কৰিব লাগে। গভাৰ্ণমেণ্টত ভেকাঞ্চি অলপমান বঢ়াই দিব লাগে, যিটো ৰেজিষ্টাৰ নাই সেই ৰেজিষ্টাৰটো পাৰ্মানেণ্টলি আনিব লাগে। তো এইবিলাক মানে কৰিব লাগে। কোনো কৰ্চে বেয়া নাথাকে, তাক ভালকৈ উপকৃত বা ভালকৈ মানে ব্যৱহাৰ কৰিব জানিব লাগিব। তো মই এই ভিডিঅ'টোত আপোনালোকক ডিম'টিভেট কৰা নাই। তো আপোনালোকে কৰ্চ এটা কৰাৰ আগতে আপোনালোকে এবাৰ ভাবি চিন্তি চাই ল'ব। তো আপোনালোকে কৰ্চটো কৰিব পাৰে, একো প্ৰব্লেম নাই। তো এই ভিডিঅ'টোত এইখিনিয়ে আৰু। তো আশা কৰোঁ ভিডিঅ'টো ভাল পালে। তো চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। ধন্যবাদ।